আকৌ এটা আজি টিফিন ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ডিম প্ৰথমতে আমলেট বনাই ল'লোঁ। আমলেট বনাই পেলাই বিলাহী কাৰী বনাইছোঁ ধুনীয়াকৈ। গ্ৰেভি বনাই অলপমান গ্ৰেভি হোৱাই নাই বাৰু বেছি তাত, আৰু অলপমান টাইম হেৰি কৰিব লাগিব, থাকিব লাগিব। তো ইয়াতে মই আমলেট কৰি পেলাই আমলেটত যি দিয়ে গোটেইখিনি দিছোঁ, আৰু দি পেলাই আমলেট কৰি কাটি সৰু সৰুকৈ তাতে মই দি দিছোঁ। এইটো এটা বেলেগ টাইপত বনাইছোঁ। আপোনালোকে খায় নে নাখায় এনেকৈ ক'বচোন। এইফালে দালি পাতিছোঁ। দালি মানে মই বইল বনাই আছোঁ, ঔটেঙা খুতুৰা এনেকৈ কিবা কিবি দিছোঁ। সেইটো মোৰ বহুত ফেভৰেট হয়। খুতুৰা শাক ইয়াতে কিনিবলৈ যিহেতু মানে তেনেকৈ খোৱা নহয়, ঘৰৰ বাৰীৰ পৰা খোৱা আৰু ইয়াৰ পৰা কিনি খোৱাটো বহুত বেলেগ। তো কিনি আনি থোৱা আছিলে, বেয়া হৈ যাব বুলি চব বনাই দিছোঁ আৰু একেলগতে। তো এইফালে মোৰ কাৰী হৈয়ে গৈছে। ইয়াত মই অলপমান পিঠাগুড়ি দিছোঁ ভাজি থোৱা, ডাঠ হ'বৰ কাৰণে কাৰীখন। আৰু এইফালে মোৰ টিফিনত ভাত ভৰালোঁ, কাৰী ভৰালোঁ অলপমান আমলেটৰ। কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? খাবলৈও টেষ্টি হৈছিলে কিন্তু। আৰু এইফালে বইল ঔটেঙা আৰু খুতুৰা শাকৰ বইল বনাইছিলোঁ, বহুত টেষ্টি হৈছিলে টেঙা টেঙা। আৰু এইফালে অলপমান চালাড লৈছোঁ, বিলাহী আৰু গাজৰ। তো আজি মোৰ লাঞ্চত এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো এনেকৈ মই লাঞ্চৰ ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে যদি চাই ভাল পায়, আৰু মানে কাৰীৰ এইটো কেনেকৈ বনালোঁ যদি ভিডিঅ'টো লাগে মোক জনাব হা, মই ৰেচিপিটো শ্বেয়াৰ কৰিম যদি ৰেচিপিটো আপোনালোকে বিচাৰে। তো এয়া মোৰ লাঞ্চ বক্স পেকিং হৈ গ'ল, চব ভৰাই ল'লোঁ। আজি পূৰা ফুল হৈ গৈছে 4টা বক্স। ইফালে এখন চামুচো লৈ লৈছোঁ, আৰু লগত এটা পানী বটলটোতো থাকেই সদায় গৰম পানী। তো এইফালে মোৰ ৰেডি। বাই বাই।